এহে নাযাবা শুন মোকে এৰি থৈ মই নমৰলৈ গান গাই যাব বিচাৰোঁ মই আধাতে শেষ হৈ যাব নিবিচাৰোঁ ভৱেশ কলিতাই কুমাৰ ভৱেশ হৈছিল মোৰ দেউতাটো ড্ৰাইভাৰ আছিলে আপোনাৰ বিৰুদ্ধে কেতিয়াবা গান চুৰিৰ অভিযোগ আহিছে নেকি মোৰতো প্ৰথমৰ পৰা যি গাইছোঁ ফকে কুমাৰ ভৱেশৰ গান বজাই দিম কোনো টেনচন নাই ৰে বহুত মদ খায় কিন্তু মই আজি কওঁ যে মই নাখাওঁ মানে একেবাৰে নাখায় আপুনি কিয় নাখাম 2-3 পেক খামে মই মিৰ্জাৰ ল'ৰা মাৰ লগত তেনেকৈ কথা পাতোঁ এই মায়ে ক'ত গৈছিলি বেছি লিখিত ক'ব যাওঁ মা ক'লৈ গৈছিলা তেতিয়া মায়ে কি ক'লে ই পাগল হ'ল মাজত এটা সময় এনেকুৱা আহিছিলে কুমাৰ ভৱেশ ক'ৰবাত হেৰাই গ'ল নেকি নাই মই দেহাজানতো গোৱা পইচা নাপালোঁ আকৌ সাধাৰণ ভাষাত ক'ব গ'লে আপুনি ধনী হৈছিল নে হোৱা নাছিলে তোমাৰ যিটো কুমাৰ ভৱেশে 6-7 লাখ টকা ক'ব লাগে সেই কুমাৰ ভৱেশে কিন্তু 1.5-2 লাখ টকা কাৰ্যবাহী সম্পাদক শান্তনু মহন্তৰ সৈতে মুক্ত বাৰ্তাত এইবাৰৰ অতিথি কণ্ঠশিল্পী কুমাৰ ভৱেশ আহেনে মনত কেতিয়াবা কাৰোবাৰ প্ৰতি ঈৰ্ষা জুবিন হওক পাপন হওক এইবিলাক দেওবাৰে নিশা 8 বজাত মোৰ এটাই সপোন আছে মুম্বাইত ফিল্ম ইণ্ডাষ্ট্ৰীত মই গান গোৱা পুনৰ সম্প্ৰচাৰ মঙলবাৰে দিনৰ 1 বজাত আমাৰ গাঁৱৰে তুমি ৰূপহী এনে লাগে যেন মন মাধুৰী